আজি হঠাৎ আহি গ'লো এখন ধুনীয়া পিকনিক প্লেচত আপোনালোকে ভাবিছে চাগে সেইখন ক'ত হ'ব পাৰে সেইখন কোনো মেঘালয় চেঘালয় নহয় দেই সেইখন আমাৰ গুৱাহাটীতে আছে তেতিয়াহ'লে দেৰি নকৰাকৈ ভিডিঅ'ত মাজলৈ যাওঁ না কি কোৱা এইফালে আমাৰ বিপ্লৱ ড্ৰপ কৰিব আহি গ'ল সি হৈছে আমাৰ বাবুল হেনো বহুত সময় আমাক ৰৈছিল তেনেকৈ আমি মেইন ডিচিশ্যন লৈ গৈ আছোঁ আমি এজন দুজন হয় দিও আমি প্ৰায় 10-12জনমান ল'ৰা গৈ আছোঁ মানে বাকী কেইজন হেনো আগত গুচি গ'ল আজি ইণ্টাৰেষ্টিং কথাটো হৈছে কচুপাই হেনো 20K ছাবস্ক্ৰাইবাৰ আমাক পাৰ্টি দিব না কিবা কচুপাই কংগ্ৰেচুলেশ্যন কচুপাই তেনেকৈ ভাল ভাল ভিডিঅ' বনাই আগুৱাই যোৱা এইখিনি ঠাই গাৰুখুলি বুলি কৈ দিওঁ তেনেকুৱা গাৰুখুলিৰ গাঁৱৰ মাজতে আমি সোমাই গ'লোঁ এইখন হৈছে স্কলাৰ টেকন কেম্পাছৰ গেট তেনেকুৱা গেটৰ মাজতে আমি সোমাই যাব লাগিব তেনেকুৱা সোমাই আহিলোঁ সেইখিনি ঠাই অলপ ৰাস্তা বেয়া হোৱাৰ কাৰণে মানে আমি গ'লোঁ তেনেকুৱা ভিডিঅ' বনাই গৈ আছোঁ তালৈকে মানে বাকী কেইজন হেনো আগত গুচি গ'ল এইফালে ছাইডত দেখিলোঁ যে বম ধুনীয়া নদী এতিয়া আমি যাব লাগিব নদীৰ পাৰত তেনেকুৱা নদীৰ পাৰৰ হাতত কেৰাহী কচলি লৈ গৈ আছোঁ ফাইনেলি আহি পাই গ'লোঁ মেইন ডেষ্টিনেশ্যন মানে আহি পাই মই ছাইডত দেখিলোঁ ঝৰ্ণাখন দেখি মই মানে বহুত এক্সাইটেড হ'লোঁ মানে গা ধুবলৈ আকৌ মই ৰ'ব নোৱাৰিলোঁ নিপন আৰু মই এই হৈছে আমাৰ নিপন আৰু মই গা ধুবলৈ পৰা আহি গ'লোঁ মানে বাকী কেইজনেনো গা নুধুই নিপন আৰু মই দুজনে পূৰা গা পা ধুই এনজয় কৰিলোঁ